নমস্কাৰ সকলোকে আজি আপোনালোকলৈ লৈ আহিছোঁ 5 কেজি কুন্দুলি আচাৰ। এই আচাৰখিনি মই বহু দিনলৈ সংৰক্ষণ কৰিম, সেয়েহে এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকলৈ লৈ আহিছোঁ। প্ৰথমৰ পৰা শেষলৈকে চাব। যিসকলে কুন্দুলি আচাৰ বনাবলৈ শিকিম বুলি ভাবিছে তেওঁলোকে শিকিব পাৰিব। প্ৰথমতে গোটেৰে চাফাকৈ ধুই ল'ব লাগিব। তাৰপিছতে এটা চিষ্টেমত কাটিব লাগিব। চাওকচোন, এইটো গোল গোলকৈ কাটিছোঁ, আপোনালোকে দীঘলীয়াকৈও কাটিব পাৰে। যি কি নহওক চাই গৈ থাকক আপোনালোকে। এতিয়া কাটি আছোঁ আমি, প্ৰায় হৈছে আৰু এনেকুৱাতে হালধি নিমখ অলপ দি লৈছোঁ, জোখমতে দিলেই হ'ল। খুব ধুনীয়াকৈ মিশ্ৰণ কৰিব লাগিব। মিশ্ৰণ কৰাৰ পাছত এক ৰাতিৰ বাবে ঢাকন মাৰি থৈ দিব লাগিব। এয়া এক ৰাতিৰ পাছত দেখুৱাই আছোঁ আপোনালোকক। কুন্দুলিখিনি নিমখ আৰু হালধি সানি এক ৰাতি থৈ দিলোঁ। ভাবিছিলোঁ ঢেৰ পানী ওলাব, ঢেৰ পানী নোলালে, এইকণহে ওলালে। সেয়েহে এতিয়া মই এখন চালনী বা ডলাত সুন্দৰকৈ ৰ'দত দি দিম। এক ৰ'দ দিয়াৰ পাছতে আচাৰ বনাম আৰু ডলা এখনতে এনেধৰণে ৰ'দত দি দিম। এটা ৰ'দ দিয়াৰ পাছতহে আপোনালোকক দেখুৱাম। এইফালে পানীবোৰ চব বাগৰি গুচি গ'ল। এতিয়া যিহেতু বহুত গৰম, সেয়েহে কুন্দুলিখিনি সম্পূৰ্ণ ৰংটো সলনি হৈ গ'ল। চাওকচোন, এয়া পানীও শুকাই গ'ল আৰু লগতে ৰংটো সলনি হ'ল। বিভিন্ন ধৰণৰ আচাৰ বনাই থাকোঁ, লগতে মছলা কিন্তু খুব কম ব্যৱহাৰ কৰোঁ। এয়া মেথি, লগতে আছে গোটা জিৰা, চফ, লং, ডালচেনি। এইখিনি মই জোখমতে লৈছোঁ। আপোনালোকেও যদিহে কম বেছি কৰে তেতিয়া মছলা কমাই ল'ব লাগিব। মই ইয়াত লৈছোঁ ডাঙৰ চামুচেৰে 4 চামুচ। যি কি নহওক মছলা মই খুব কমেই ব্যৱহাৰ কৰোঁ। লগতে ভোট জলকীয়া, নহৰু লাগিবই, জ্বলা হ'বই লাগিব, তেতিয়াহে বেছি ভাল লাগিব কুন্দুলি খাই, নহয়নে বাৰু? আহক তেনেহ'লে আৰু কি মছলা ব্যৱহাৰ কৰিছোঁ আটাইখিনি আপোনালোকক দেখুৱাই দিওঁ। এইখিনি এতিয়া মই টুকুৰা টুকুৰকৈ কাটি ল'ম। নহৰুকেইটা বাকলি গুচাই গোটা মছলাখিনি দেখিলে, এতিয়া হৈছে নিমখ, এয়া ধনিয়া পাউডাৰ, এয়া হৈছে ৰেড চিলি, এয়া হৈছে হালধি। এইখিনি গুড়া মছলা। কেৰাহীটো শুকাইছে, এনেতে মই গোটা মছলাখিনি অকণমান ভাজি ল'ম। অলপ তেল গৰম কৰি ভোট জলকীয়া, নহৰু ভাজি লৈছোঁ। অলপ পানী আছে, যিহেতু পানী থাকিলে আচাৰখিনি বেয়া হৈ যাব। ৰ'দত দিবলৈ সময় নহ'ল, সেয়ে ভাজি লৈছোঁ। জলকীয়াখিনি, নহৰুখিনি কাটি কুটি যদি আপোনালোকে ৰ'দত দি দিয়ে তেতিয়া একো ভাজিব নালাগে। মই ৰ'দত নিদিলোঁ বাবে এনেধৰণে অকণমান ভাজি দিলোঁ। ইয়াত থকা পানীখিনি সুন্দৰকৈ শুকাই গ'ল। এতিয়া মই কি কৰি আছোঁ আপোনালোকে চাই থাকক। শুকাই গ'ল। মই মোৰ সুবিধাৰ বাবেহে কেৰাহীটো গেছৰ ওপৰত উঠাই থৈছোঁ দেই। গেছটো জ্বলাই থোৱা নাই আকৌ। এইয়া গেছ বন্ধ। গেছটো বৰ এক ধৰণৰ দেখুৱাবলৈ দিগদাৰ হয়।